নমস্কাৰ, কি খবৰ আপোনালোকৰ? অসম যাত্ৰাৰ আন এটি এপিছডলৈ মই সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম ইজাজ আহমেদ ছাৰ আৰু আজি আমি কথা পাতিম পাল ডাইনেষ্টিৰ বিষয়ে। আজি আমি কথা পাতিবলৈ গৈ আছোঁ পাল ডাইনেষ্টিৰ বিষয়ে আৰু পাল ডাইনেষ্টিৰ ৰজাসকলৰ বিষয়ে আমি কথা পাতিম, তেওঁলোকৰ এচিভমেণ্টছবিলাকৰ কথা পাতিম, তেওঁলোকে কি কি কণ্ট্ৰিবিউশ্যন, তেওঁলোকৰ অৱদানসমূহৰ বিষয়ে আমি কথা পাতিম। চ' গোটেইখিনি কথা আমি আজি বিতংভাৱে পাতিম। চ' এই ছেশ্যনটো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকক। চাওক, পাল ডাইনেষ্টি যোৱা ছেশ্যনত মই আপোনালোকক কৈছিলোঁ এবাউট চলস্তম্ভা ডাইনেষ্টি, বৰ্মন বংশ, চলস্তম্ভা বংশ, তাৰপিছত পাল বংশ। এই তিনিওটা বংশ অসমৰ প্ৰথম হিষ্টৰিকেল ডাইনেষ্টিজ বুলি আমি ক'ব পাৰোঁ। চ' পাল বংশৰ অৱদান ঢেৰ আছে, চ' আমি এতিয়া কথা পাতিব লাগিব। পাল বংশ ক্ষমতালৈ আহিছিল towards the end of the 10th century CE. তেওঁলোক ক্ষমতালৈ আহিছিল আৰু তেওঁলোক ক্ষমতাত আছিল 12 চেঞ্চুৰী CE মানলৈকে। অ'কে, মানে 12 চেঞ্চুৰী CE মানলৈকে মানে কি ফাৰ্ষ্ট হাফ অফ 12 চেঞ্চুৰী CE লৈকে আছিলে। ফাৰ্ষ্ট হাফ মানে একেবাৰে শেষৰ ছেকেণ্ড হাফৰলৈকে নাছিলে, 12 চেঞ্চুৰীৰ ফাৰ্ষ্ট হাফ এৰাউণ্ড 1130 মানলৈকে তেওঁলোক পাৱাৰলৈ আছিল। এৰাউণ্ড 1125 to 1130 মানলৈকে তেওঁলোক পাৱাৰলৈ আছিল। টুৱাৰ্ডছ দি এণ্ড অফ দ্য 10th চেঞ্চুৰীৰ পৰা আৰম্ভ কৰি সেইখিনি সময়লৈকে তেওঁলোক পাৱাৰলৈ আছিল। এতিয়া আমি কি কি জানিব লাগিব তেখেতসকলৰ বিষয়ে? মানে পাল বংশ ফাৰ্ষ্ট আমি চাম যে পাল বংশ পাৱাৰলৈ আহিল কেনেকে আহিল। পাল বংশৰ ফাউণ্ডাৰ বা প্ৰতিষ্ঠাপক আমি ব্ৰহ্মপাল আছিল বুলি কওঁ। অ'কে, ব্ৰহ্মপালক আমি পাল বংশৰ প্ৰতিষ্ঠাপক বুলি কওঁ। চ' ব্ৰহ্মপালক মানে মেইন ঘটনাটো কি হৈছিল, ব্ৰহ্মপালক কিয় ৰজা পাতি দিয়া হৈছিল? আৰু ব্ৰহ্মপালক ৰজা পাতি দিয়া হৈছিল দেই, খুব ইণ্টাৰেষ্টিং। ব্ৰহ্মপাল নিজে ৰজা হোৱা নাই, ব্ৰহ্মপালক ৰজা পাতি দিয়া হৈছিল। কিয় পাতি দিয়া হৈছিল? কাৰণ চলস্তম্ভা বংশৰ যোনজন শেষ ৰজাজন আছিল তেখেতৰ নাম আছিল ত্যাগ সিংহ। অ'কে, ত্যাগ সিংহ, তেখেতৰ নাম আছিল ত্যাগ সিংহ। ত্যাগ সিংহ যেতিয়া ঢুকাল, অ'কে, ত্যাগ সিংহৰ কোনো সন্তান নাছিলে। অ'কে, সন্তান তেখেতৰ নথকাৰ বাবে তেখেত ঢুকোৱাৰ পিছত আমাৰ ৰাজ্যখনত বা আমাৰ অসমখনত বা সেই সময়ৰ কামৰূপত অলপ অৰাজকতা বিৰাজমান হৈ গৈছিল, মানে ললেছনেছ দেখা গৈছিল, অলপ খেলি মেলি হৈছিলে। চ' সেই অৰাজকতা হৈ থকাৰ অৱস্থাত মানুহবিলাকে, কিছুমান বিশেষ মানুহে, খুব সম্ভৱ মন্ত্ৰী হ'ব পাৰে, সেই সময়ৰ মন্ত্ৰীসকলে হ'ব পাৰে, সেই সময়ৰ বিদ্বান লোকে হ'ব পাৰে, যি কি নহওক এজন মানুহক ৰজা পাতিলে, তেখেতৰ নামে হৈছে ব্ৰহ্মপাল আৰু তেখেতে এটা নতুন বংশৰ আৰম্ভণি কৰিলে, সেই বংশটোৰ নামে হৈছে পাল বংশ। অ'কে, বুজি পাইছেনে আপোনালোকে? চ' এনেকে পাল বংশৰ আৰম্ভণি হৈছিল। আৰু এনেকে যে পাল বংশৰ আৰম্ভণি হৈছিল তাৰ চ'ৰ্চটো কি? আপোনালোকক ইতিমধ্যে মই বহুবাৰ কৈছোঁ যে হিষ্ট্ৰীত চ'ৰ্চ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। হিষ্ট্ৰীত চ'ৰ্চটোৱে বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে হিষ্ট্ৰীত, মানে চ'ৰ্চ বোলা বস্তুটোৱে। এইখিনি কথা যে মই আপোনালোকক ক'লো, এইখিনি কথাৰ চ'ৰ্চটো কি? এইখিনি কথাৰ চ'ৰ্চ হৈছে ৰত্নপাল নামৰ এজন ৰজাৰ বিষয়ে আমি পাতিম অলপ পিছত। তেখেতো পাল বংশৰে ৰজা হয়, কিন্তু তেখেত প্ৰতিষ্ঠাপক নহয়। ৰত্নপালে, এই যে মই লাষ্ট ছেশ্যনত আপোনালোকক গ্ৰেণ্টৰ কথা কৈ আছিলোঁ, চ' ৰত্নপালেও লেণ্ড গ্ৰেণ্ট এটা ইছ্যু কৰি থৈ গৈছে, আৰু সেই মাটিৰ অনুদান পত্ৰ বা মাটিৰ অনুদান যে এটা তেখেতে ইছ্যু কৰি থৈ গৈছে, আমি সেই মাটিৰ অনুদানটো কি বুলি কওঁ? বৰগাঁও গ্ৰেণ্ট। ইয়াত লিখাই আছে বৰগাঁও গ্ৰেণ্ট। আৰু সেই বৰগাঁও গ্ৰেণ্ট কোনজন ৰজাই ইছ্যু কৰিছিল? এক্সামত সোধেই কিন্তু এইবিলাক, ৰত্নপালে। চ' ৰত্নপালৰ বৰগাঁও গ্ৰেণ্টত এইখিনি কথা লিখা আছে যে কি ধৰণে ব্ৰহ্মপালে পাল বংশ আৰম্ভ কৰিছিলে। অ'কে, চ' এতিয়া পাল বংশৰ প্ৰথমজন গুৰুত্বপূৰ্ণ ৰজাৰ নামেই হৈছে ৰত্নপাল। মই যে মাত্ৰ কৈছিলোঁ ৰত্নপাল। অ'কে, ৰত্নপাল হৈছে পাল বংশৰ প্ৰথমজন গুৰুত্বপূৰ্ণ ৰজা। আপোনালোকে প্ৰতিষ্ঠাপকৰ নাম মনত থবই লাগিব। তাৰে পিছত আপোনালোকে জানিব লাগিব যে প্ৰথমজন গুৰুত্বপূৰ্ণ ৰজা হৈছে ৰত্নপাল। ৰত্নপালে ইছ্যু কৰা 3টা গ্ৰেণ্ট আছে। মই আপোনালোকক কেৱল মাত্ৰ বৰগাঁও গ্ৰেণ্টৰ কথাই কৈছোঁ, কিন্তু বৰগাঁও গ্ৰেণ্টৰ ওপৰঞ্চিও আৰু 2টা গ্ৰেণ্ট আছে। কি কি? ইন টোটেল 3টা গ্ৰেণ্ট আছে। চৌৰাতবাৰী গ্ৰেণ্ট। অ'কে, কি কি গ্ৰেণ্ট আছে? ইন টোটেল 3টা গ্ৰেণ্ট আছে। ইন টোটেল কেইটা গ্ৰেণ্ট আছে? 3টা। চৌৰাতবাৰী, বৰগাঁও আৰু কি শুৱালকুছি গ্ৰেণ্ট। শুৱালকুছি, চৌৰাতবাৰী আৰু বৰগাঁও গ্ৰেণ্ট, এই 3টা গ্ৰেণ্ট। মানে গ্ৰেণ্টবিলাক কি হয়? মাটি দান দিছিলে, আৰু মাটি দান দিয়াৰ সময়ত গোটেই ৰেকৰ্ডছখিনি তেখেতে তামৰ ফলিত লিখি থৈ গৈছে। সেই তামৰ ফলিবিলাক আমি উদ্ধাৰ কৰিছোঁ, বেলেগ বেলেগ ঠাইৰ পৰা উদ্ধাৰ কৰিছোঁ। অ'কে, শুৱালকুছিৰ পৰা উদ্ধাৰ কৰিছোঁ, চৌৰাতবাৰী, বৰগাঁও, এইবিলাক বেলেগ বেলেগ ঠাইৰ পৰা আমি উদ্ধাৰ যিহেতু কৰিছোঁ, আমি নামবিলাক তেনেকেই থৈছোঁ। অ'কে, চ' বেলেগ বেলেগ ঠাইত মাটি দান দিছিল, ব্ৰাহ্মীণসকলক মাটি দান দিছিল।
ব্ৰাহ্মণসকলক থাকিবলৈ তাত ঠাই দিছিলে আৰু এই প্ৰচেছটোৰ লগতে আৰ্যকৰণৰ যোনটো প্ৰচেছ ওকে ব্ৰাহ্মণসকলক যে তোমাৰ ঠাই দিছিল থাকিবলৈ সব ব্ৰাহ্মণসকলে ধৰ্ম প্ৰচাৰ কৰিব যাৰ ফলত কি হৈছিলে আৰ্যকৰণ বা আৰিয়ানাইজেশ্যন বুলি আমি ক'ব পাৰো আচ্ছা সো ৰত্নপালে কি কৰিছিল হাদাপ্যাকা চোৱা এতিয়া সলস্তম্ভা বংশৰ সময়ত তেওঁলোকৰ যোনখন ৰাজধানী আছিল মানে বৰ্তমানৰ তেজপুৰখনক সলস্তম্ভা বংশৰ ৰজাসকলে কি বুলি কৈ গৈছে হাৰুপেশ্বৰা বা হাতাকেশ্বৰা কিন্তু ইন্টাৰেষ্টিংলি ৰত্নপালে আকৌ হাদাপ্যাকা নামটো ইউজ কৰিছে মানে পাল বংশৰ ৰজাসকলে ইনিশিয়েল ফেজৰ যোনবিলাক ৰজা আছিল হাদাপ্যাকা তেওঁলোকে হাৰুপেশ্বৰা হাতাকেশ্বৰা নামটো ইউজ কৰা নাই হাদাপ্যাক নামটো তেখেতসকলে ইউজ কৰিছে কিন্তু একেটুকুৰাই ঠাই বুজাইছে হাদাপ্যাকে একেটুকুৰা ঠাই বুজায় বা তেজপুৰকে বুজাইছে হাদাপ্যাক নামৰ শব্দটোৱে ঠিক আছে a later name of হাৰুপেশ্বৰা সো হাৰুপেশ্বৰাৰ later name ঠিক আছে ৰত্নপালৰ এজন পুত্ৰ আছিল ওকে পুৰন্দৰ পাল কিন্তু তেখেত ৰজা হ'ব নোৱাৰিলে ওকে তেখেতৰ অকালতে মৃত্যু হ'ল তেখেত ৰজা হ'ব নোৱাৰিলে কিন্তু ৰজা হোৱাৰ আগে আগে তেখেতে বিয়া পাতিছিল এগৰাকী ৰাজকুমাৰীৰ লগত এতিয়া ওকে তোমালোকে হয়তো ভাবিব পাৰা স্যাৰ তেখেত যিহেতু ৰাজকুমাৰ সব বিয়া পাতিবই ৰাজকুমাৰীৰ লগত ওকে সাধাৰণ এগৰাকী ছোৱালীৰ লগত বিয়া নাপাতে সো হোৱাট ইজ সো স্পেশাল এবাউট দ্যাট একো স্পেশাল নহয় স্পেশাল এইটো পইণ্ট হয় যে আমি জানো যে পুৰন্দৰ পালে এই ৰাজকুমাৰী গৰাকীক যে বিয়া পাতিছিল এই ৰাজকুমাৰী গৰাকী অসমৰ পশ্চিম ফালৰ নাছিলে বৰঞ্চ একেবাৰে অসমৰ পূৰ্বাঞ্চলৰ আছিলে মানে ধৰা অসমৰ একেবাৰে পূবৰ বা অসমৰ একেবাৰে শেষ সীমা মানে পূবৰ ফালে থকা যোনবিলাক সীমান্তত থকা যোনবিলাক অঞ্চল সেই তেনেকুৱা এটা অঞ্চলৰ ৰাজকুমাৰী আছিল এই তথ্যটো আমাৰ বাবে ইম্পৰ্টেন্ট কিয় কাৰণ এই তথ্যটোৱে বুজায় যে কি ধৰণে মেবি আৰ্য কালচাৰটো পশ্চিম অসমৰ পৰা ওকে পূব অসমলে কেনেকে আৰিয়ান কালচাৰটো বিয়পিছিল সেই বস্তুটো বুজায় কাৰণ পাল বংশ তেওঁলোকেতো আৰিয়ান কালচাৰটো একচেপ্ট কৰিলেই ন ওকে পুৰন্দৰ পাল নামটোৱে কয় যে তেখেতে আৰিয়ান কালচাৰ কমপ্লিটলি একচেপ্ট কৰিছে ওকে এইবিলাক আৰিয়ান নেম নহয় কি বুলি কয় এইবিলাক আৰ্যৰ নেম হয় মানে আৰ্য নেম হয় আৰিয়ান নেম হয় ওকে ৰত্নপাল কক পুৰন্দৰ পাল কক এইবিলাক আৰিয়ান নেম ওকে যদিও তেওঁলোক অৰিজিনেলি স্কলাৰসকলে কয় যে মেবি নন আৰিয়ান আছিল কিন্তু তেখেতসকলে আৰিয়ান কালচাৰ একচেপ্ট কৰিছে এতিয়া যিহেতু তেখেতসকলৰ কি বুলি কয় ৰত্নপালৰ পুত্ৰৰ বিয়া পাতি দিছে একেবাৰে সীমান্তত থকা এখন ৰাজ্যৰ ৰাজকুমাৰীৰ লগত অবভিয়াছলি এই আৰিয়ান কালচাৰটো তালে যাব ইন দ্যাট কনটেক্সট দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট সো বিয়া বাৰুৰ জৰিয়তে আৰিয়ান কালচাৰটো স্প্ৰেড কৰা হৈছিল বুলি স্কলাৰসকলে এটা অনুমান লগায় ঠিক আছে ওকে সো আমি এইখিনি জানিব লাগিব কিন্তু পুৰন্দৰ পাল কেতিয়াও ৰজা হ'ব নোৱাৰিলে সো আমাৰ কাৰণে নেক্সট ৰজাজন হৈছে ইন্দ্ৰপাল ওকে ইন্দ্ৰপাল হৈছে আমাৰ বাবে নেক্সট ৰজা ইন্দ্ৰপালে আকৌ দুটা গ্ৰেণ্ড ইস্যু কৰি থৈ গৈছে গৌহাটী ওকে গৌহাটী ওকে তোমালোকে চাগে জানাই গুৱাহাটীৰ আগৰ নাম গৌহাটী আৰু গুৱাকুচি এই দুটা গ্ৰেণ্ড ৰত্নপাল কি বুলি কয় ইন্দ্ৰপালৰ লগত জড়িত এই ইন্দ্ৰপালে আকৌ কৰ্ণাটকাৰ এগৰাকী ৰাজকুমাৰীক বিয়া পাতিব ওকে ইয়াত লিখাই আছে এতিয়া চোৱা কথাটো ভালকে বুজা ইন্দ্ৰপালৰ পিছৰ যোনজন পাল বংশৰ ৰজা আছিল তেখেতৰ নাম আছিল গোপাল তেখেতৰ নাম কি আছিল গোপালে এটা গ্ৰেণ্ড ইস্যু কৰি থৈ গৈছে বাই দ্য নেম অফ কি গষ্টল লিপি বা গষ্টল ইনস্ক্ৰিপশ্যন বুলি কওঁ কোনে ইস্যু কৰি থৈ গৈছে কোনে ইস্যু কৰিছিল গোপাল ওকে নাম কি গষ্টল লিপি বা গষ্টল ইনস্ক্ৰিপশ্যন নগাঁৱৰ ওচৰত পাইছো তাত গোপালে কি লিখি থৈ গৈছে জানা মানে গোপালৰ দেউতাকৰ নাম ইন্দ্ৰপালটো সো গোপালে তাত লিখি থৈ গৈছে যে মোৰ দেউতাই ৰাষ্ট্ৰকূট বংশৰ ৰাজকুমাৰীৰ লগত বিয়া পাতিছিল কিমান ডাঙৰ কথা ৰাষ্ট্ৰকূটসকলৰ কথা চাগে মই তোমালোকক আগতেও কৈছো যদি কোৱা নাই ৰাষ্ট্ৰকূট বংশৰ আটাই মানে ঢেৰ অৱদান আছে তোমালোকে জানা নাই যে ৰাষ্ট্ৰকূট বংশই সেই বংশটো যোনটো বংশই এলিফেণ্টা কেভছ বনাইছিল ওকে মহাৰাষ্ট্ৰত যে আছে বম্বেত যে আছে এলিফেণ্টা কেভছ গোটেই এলিফেণ্টা কেভছ বিলাক ৰাষ্ট্ৰকূট বংশই বনাইছিল এলোৰা কেভছৰ মেক্সিমাম কেভছ ৰাষ্ট্ৰকূট বংশই বনাইছিল যোনবিলাক এলোৰা কেভছ ৰক কাট আৰ্কিটেকচাৰ বা মানে ধৰা শিল কাটি কাটি বনোৱা যিমান স্থাপত্য কলা আমাৰ ইণ্ডিয়াত আছে সেই স্থাপত্য কলাসমূহৰ ভিতৰত আটাইতকৈ ধুনীয়া মানে শিল কাটি কাটি বনোৱা স্থাপত্য কলাটো হৈছে বা স্থাপত্যটো হৈছে তোমাৰ কৈলাশনাথ মন্দিৰ এলোৰাত আছে সেই কৈলাশনাথ মন্দিৰটো বনোৱা মানুহজনো বা ৰজাজনো ৰাষ্ট্ৰকূট বংশৰ হয় কৈলাশনাথ মন্দিৰ ওকে সো হে তেনেকুৱা এটা বংশৰ ৰাজকুমাৰীৰ সৈতে কোনে বিয়া পাতিছিল অসমৰ ইন্দ্ৰপালে কিমান ডাঙৰ কথা আৰু এইখিনি কথা ভেৰিফাই কৰিছে তেখেতৰ নিজ পুত্ৰই গোপালে ভেৰিফাই কৰিছে he entered into a marriage alliance with the Rashtrakuts okay আমাক তেখেতৰ নিজ পুত্ৰই ইনফৰ্ম কৰি আছে বেলেগ মানুহে আহি কোৱা নাই নহয়
আৰু ইনফেক্ট এই গোপাল বোলা ৰজা তেখেতৰ পিছত গোপাল ৰজা হয় গোপালে হৈছে ইন্দ্ৰপাল আৰু সেই ৰাজপুত কি বুলি কয় ৰাষ্ট্ৰকূট ৰাজকুমাৰী গৰাকীৰ পুত্ৰৰ নামে হৈছে গোপাল ওকে গোপাল তেওঁলোকৰ সন্তান Guacosi Grand informs us that Pundravardan was under his control okay so Indrapalor etia moi tumalokok juntu kotha kolu okay etia moi tumalokok juntu kotha kolu hetu এনেতো মই তোমালোকক কলোৱে যে ইন্দ্ৰপালে গুৱাহাটী গ্ৰেণ্ড আৰু গুৱাকচি গ্ৰেণ্ড ইস্যু কৰি থৈ গৈছে তাৰ ওপৰঞ্চি এই মাত্ৰ যে মই অলপ আগতে তোমালোকক যোনখিনি ইনফৰমেশ্যন কলো যে বিয়া পাতিছিল সেইখিনি আমাক গোপালে জনাইছে গছতলত কিন্তু ইন্দ্ৰপালে নিজে গুৱাগুচি গ্ৰেণ্ডত আমাক কি ইনফৰ্ম কৰিছে যে পুন্দ্ৰাবৰ্ধন ভুক্তি অঞ্চলটো তেওঁৰ আণ্ডাৰতে আছিলে সেই একে পুন্দ্ৰাবৰ্ধন ভুক্তি অঞ্চলটো কথা মই কৈছো যোনটো অঞ্চলৰ কাৰণে ভাস্কৰ বৰ্মনে শশাংকক পৰাস্ত কৰিছিল যোনটো অঞ্চল প্ৰথমবাৰৰ বাবে অসমৰ আণ্ডাৰলৈ আহিছিল কাৰ সময়ত মহাভূতি বা ভূতি বৰ্মনৰ সময়ত সেই অঞ্চলটো মানে ধৰা ইন্দ্ৰপালৰ সময়ত আমি জানো যে সেই অঞ্চলটো অসমৰ আণ্ডাৰতে আছিল মানে নৰ্থ বেংগল ওকে বৰ্তমানৰ সিলহেট তিলহেট সেইবিলাক ঠাই ঠিক আছে মানে নৰ্থ বেংগল বুলি আমি ধৰিব পাৰো ঠিক আছে তাৰপিছত গোপাল ওকে গোপালৰ কথা মই ইমানো তোমালোকক কলোৱে যে গোপাল আছিল ইন্দ্ৰপালৰ পুত্ৰ ইন্দ্ৰপাল আৰু কাৰ পুত্ৰ আছিল ৰাজ্য দেৱী হে যে ৰাষ্ট্ৰকূট ৰাজকুমাৰী গৰাকীৰ নাম আছিল ৰাজ্য দেৱী তেওঁলোকৰ পুত্ৰৰ নাম আছিল গোপাল আৰু গোপালে ইস্যু কৰি থৈ যোৱা ইনস্ক্ৰিপশ্যনখনৰ নাম হৈছে গছতল ইনস্ক্ৰিপশ্যন মই ইতিমধ্যে কৈছোৱে ঠিক আছে গোপালছ সন ওকে গোপাল যোনজন ৰজা আছিল ওকে গোপাল নামৰ ৰজাজনৰ পুত্ৰৰ নাম আছিল হৰ্ষপাল মানে ধৰা গোপালৰ পিছত ৰজা হৈছিল হৰ্ষপাল তেখেত এজন বিদ্বান আছিল হি ওয়াজ এ ম্যান অফ লাৰ্নিং বহুত কথা জানিছিল জ্ঞানী আছিল বাট ৰুলাৰ হিচাপে শাসক হিচাপে হিমান ইফেক্টিভ নাছিল হিমান পাৱাৰফুল নাছিল ওকে আৰু মেবি স্কলাৰসকলে কয় যে হৰ্ষপাল ৰজা হৈ থাকোতে তোমাৰ কি বুলি কয় হৰ্ষপাল ৰজা হৈ থাকোতে এক সেকেন্ড দেই স্কলাৰসকলে কয় যে মেবি হৰ্ষপাল ৰজা হৈ থাকোতে ইষ্ট বেংগল মানে বেংগলৰ যোনটো পূবৰ ফালে থকা অঞ্চলটো ৰজা জটা বৰ্মন বা জট বৰ্মন ওকে জটা বৰ্মনে হয় মেবি জটা বৰ্মনে কি কৰিছিল সেই পুন্দ্ৰাবৰ্ধন ভুক্তি যোনখিনি পুন্দ্ৰাবৰ্ধন ভুক্তি হৰ্ষপাল বা গোপালৰ দেউতাকৰ আণ্ডাৰত আছিলে সেই অঞ্চলখিনি জটা বৰ্মনে পুনৰবাৰ কেপচাৰ কৰি লৈছিল কাৰণ হৰ্ষপাল এজন উইক ৰুলাৰ আছিল তেখেতে বচাব নোৱাৰিলে মেবি আৰু জটা বৰ্মনৰ সময়ত মেবি পুন্দ্ৰাবৰ্ধন ভুক্তিৰ এটা ডাঙৰ অঞ্চল অসমৰ পৰা পুনৰবাৰ ওলাই গৈছিলে ঠিক আছে আমি জানো যে আৰু এজন ৰজাই বিক্ৰম আদিত্য দ্য ছিক্স ওকে বিক্ৰম আদিত্য দ্য ছিক্স ৱেষ্টাৰ্ণ চালুক্য নামৰ এটা বংশৰ ৰজা আছিল ৱেষ্টাৰ্ণ চালুক্য ওকে চালুক্যসকল ইষ্টতো আছিল ৱেষ্টতো আছিল সো ৱেষ্টাৰ্ণ চালুক্য মানে এইবিলাক বংশ তেতিয়া ফেমাস হৈছিল যেতিয়া চালুক্যৰ যোনটো মেইন ব্ৰাঞ্চ আছিল সেইটো যেতিয়া ধৰা অলমোষ্ট তেওঁলোকৰ পতন হৈ গৈছিল তাৰপিছত ৱেষ্টাৰ্ণ ইষ্টাৰ্ণ এইবিলাকলে ভাগ হৈছিল বাদামীজ এইবিলাক বেলেগ বেলেগ ঠাই পৰা তেওঁলোকে ৰাজত্ব কৰিব ধৰিলে সো ৱেষ্টাৰ্ণ চালুক্যৰ এজন ৰজা আছিল খুব ফেমাস ৰজা বিক্ৰম আদিত্য দ্য ছিক্স ওকে তেখেতক ফেমাস কৰি তুলিলে তেখেতৰ ৰাজ দৰবাৰত থকা এজন পোয়েট তেখেতৰ নাম আছিল বিলহানা ওকে বিলহানা নামৰ পোয়েটজন আছিল কাশ্মীৰৰ আৰু তেখেত বহুত ফেমাস পোয়েট এইবিলাক মই তোমালোকক এডিশনাল ইনফৰমেশ্যন দি আছো এইবিলাক আমাৰ অসমৰ লগত কোনো কানেকশ্যন নাই বিলহানাৰ কানেকশ্যন নাই অসমৰ লগত কিন্তু বিলহানা ৰাজ দৰবাৰত কাৰ আছিল বিক্ৰম আদিত্য দ্য ছিক্সৰ খুব ফেমাস পোয়েট বিলহানা আৰু এই বিক্ৰম আদিত্য দ্য ছিক্সেও অসমক ইনভেড বা কামৰূপক ইনভেড কৰিছিল বুলি স্কলাৰসকলে কয় কাৰ সময়ত হৰ্ষপাল সো হৰ্ষপালৰ সময়ত দুটা ইনভেশন হৈছিল ওকে প্ৰথম জটা বৰ্মনৰ হৈছিল বুলি স্কলাৰসকলে কয় তাৰপিছত বিক্ৰম আদিত্য দ্য ছিক্সৰো হৈছিল বুলি স্কলাৰসকলে কয় ঠিক আছে ধৰ্মপাল ওকে ধৰ্মপাল আছিল তাৰ ইনফেক্ট তাৰ পিছৰ ইম্পৰ্টেণ্ট ৰজা অকল তেখেত তাৰ পিছৰ ইম্পৰ্টেণ্ট ৰজাই নহয় পাল বংশৰ শেষৰজন গুৰুত্বপূৰ্ণ আৰু শক্তিশালী ৰজা আছিল ধৰ্মপাল early 12th century তেখেত ৰজা হৈছিল he was the last important king ধৰ্মপাল এজন শক্তিশালী ৰজা আছিল বুলি মই তোমালোকক কৈছোৱে সেইকাৰণে যোনবিলাক অঞ্চল কামৰূপ ৰাজ্যৰ পৰা ওলাই গৈছিল ইনক্লুডিং পুন্দ্ৰাবৰ্ধন ভুক্তি সেই গোটেই অঞ্চলবিলাকক পুনৰবাৰ তেখেতে আকৌ কামৰূপ ৰাজ্যৰ অধীনলৈ আনিছিল ঠিক আছে সো হি ৰিকনকাৰ্ড লষ্ট লেণ্ডছ সোৰ্সটো কি ধৰ্মপালে নিজে ইস্যু কৰি থৈ গৈছে খনামুখী গ্ৰেণ্ড এক নম্বৰ সোৰ্স দুই নম্বৰ সুভানকাৰা পতাকা পুষ্পাভদ্ৰা গ্ৰেণ্ড তিনটা তেখেতে ইস্যু কৰি থৈ গৈছে খনামুখী সুবন ওকে সুবন কি বুলি কয় আমাৰ পুষ্পাভদ্ৰা আৰু
শুভঙ্কৰা পতাকা ওকে খনামুখী শুভঙ্কৰা পতাকা আৰু পুষ্পভদ্ৰা গ্ৰেণ্ড এই তিনিটা গ্ৰেণ্ড তেখেতে ইস্যু কৰি থৈ গৈছে ওকে মনত থাকিব নহয় তোমালোকে মুখস্থ কৰিব নালাগে তোমালোকে এনেকুৱাকে চাবা যাতে এক্সামত দেখিলে তোমালোকৰ মনত পৰি যায় ওকে যাতে এক্সামত দেখিলে তোমালোকৰ মনত পৰি যায় খনামুখী পুষ্পভদ্ৰা আৰু শুভঙ্কৰা পতাকা গ্ৰেণ্ড এই তিনিটা গ্ৰেণ্ড ধৰ্মপালে ইস্যু কৰি থৈ গৈছে ইনফেক্ট পুষ্পভদ্ৰা গ্ৰেণ্ড মানে এইবিলাক সব গ্ৰেণ্ড মানে কি মই তোমালোকক আগতে বুজাইছো এইবিলাক সব তোমাৰ মাটিৰ দান ওকে মাটিৰ দান দিবলৈ যাওঁতে তেওঁলোকে যোনবিলাক কামৰ ফলে যোনবিলাক বস্তু ৰেকৰ্ড কৰি থৈ গৈছে সেইবিলাক আমি পাইছো সেইবিলাককে আমি ইনস্ক্ৰিপশ্যন বুলি কওঁ সো যোনটোক আমি পুষ্পভদ্ৰা গ্ৰেণ্ড বুলি কৈছো তাত যোনবিলাক লাইন আমি লিখি থোৱা দেখা পাইছো তাতো তোমাৰ লাইন কিছুমান লিখা আছে তাৰে মাজৰ কিছুমান লাইন স্কলাৰসকলে কয় যে মেবি ধৰ্মপালে নিজেই ৰচিছিল বা ধৰ্মপালে নিজেই লিখা লাইন আছিল ধৰ্মপাল এজন পোয়েটো আছিল হি ৱাজ অলসো আ পোয়েট এণ্ড দুটা বিৰাট ডাঙৰ ঘটনা হৈছিল ধৰ্মপালৰ সময়ত এক নম্বৰ স্কলাৰসকলে কয় যে মেবি ধৰ্মপালৰ সময়তে কালিকা পুৰাণখন ৰচনা কৰা হৈছিল ওকে কালিকা পুৰাণ এখন বৃহৎ গুৰুত্বপূৰ্ণ বহুত বেছি গুৰুত্বপূৰ্ণ গ্ৰন্থ হয় মানে ধাৰ্মিক গ্ৰন্থ হয় আৰু কালিকা পুৰাণখনৰ ৰচনা আমাৰ অসমতে হৈছিল বা কামৰূপতে হৈছিল সো স্কলাৰসকলে কয় যে কাৰ সময়ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ধৰ্মপালৰ সময়তে কালিকা পুৰাণখন ৰচনা হৈছিল ওকে স্কলাৰসকলে কয় ওকে যে কালিকা পুৰাণৰ সময়তে ৰচনা হৈছিল কাৰণ চোৱা আৰু আগতে ধাৰ্মিক গ্ৰন্থবিলাক বা ডাঙৰ ডাঙৰ যোনবিলাক কাম হয় সেইবিলাকত ৰজাৰ অনুমতি বা ৰজাৰ সহযোগিতা লাগিবই নহলে কিতাপ এখন কোনেও তেনেকে লিখিব নোৱাৰে নহয় সো ৰজাই সাপোৰ্ট কৰিছিল যাক আমি ইংলিছত পেট্ৰনাইজেশ্যন বুলি কওঁ সো হি মাষ্ট হেভ পেট্ৰনাইজ দিছ ৱৰ্ক অফ কালিকা পুৰাণ তাৰ ওপৰঞ্চি স্কলাৰসকলৰ মতে এই ধৰ্মপাল নামৰ ৰজাজনৰ সময়তে পুনৰবাৰ কামৰূপ ৰাজ্যৰ ৰাজধানী সলনি হৈছিল ওকে ইমান দিনে তোমাৰ মানে ধৰা এতিয়া আমি যোনখিনি সময়ৰ কথা পাতি আছো তেওঁলোকৰ ৰাজধানীখন বৰ্তমানৰ তেজপুৰত আছিলে ওকে যদিও তেওঁলোকে হাদাপ্যাকা বুলি কয় আকৌ হাদাপ্যাকাক পাল বংশৰ সময়ত শ্ৰী দুৰ্জয়া বুলিও আমি শুনো শ্ৰী দুৰ্জয়া নামটো পাওঁ শ্ৰী দুৰ্জয়া মানে কি এনেকুৱা এখন চহৰ যোনখন ৱেল প্ৰটেক্টেড ওকে দুৰ্গৰে ৱেল প্ৰটেক্টেড ঠিক আছে যি কি নহওক সো সেই অঞ্চলখিনিৰ পৰা ওকে মানে বৰ্তমানৰ তেজপুৰৰ পৰা তেওঁলোকে কামৰূপ নগৰলৈ শিফ্ট কৰে ধৰ্মপালৰ সময়তে শিফ্টটো হয় he shifts the capital he moves the capital from modern day Tezpur to Kamrup Nagar আৰু স্কলাৰ সকলৰ মতে কামৰূপ নগৰ কোনখিনি অঞ্চল জানানে বৰ্তমানৰ নৰ্থ গুৱাহাটী উত্তৰ গুৱাহাটী হৈছে কামৰূপ নগৰ ঠিক আছে সো আমি এইখিনি কথা জানিব লাগিব ৰিগাৰ্ডিং ধৰ্মপাল was succeeded by জয়পাল ওকে ধৰ্মপালৰ যোনজন পিছৰ ৰজা আছিল তেখেতৰ নাম আছিল জয়পাল he was defeated আৰু জয়পালক ডিফিট কৰা হৈছিল কোনে ডিফিট কৰিছিল ৰামপাল নামৰ এজন ৰজাই ৰামপাল আমাৰ অসমৰ নাছিল ৰামপাল বেংগলৰ ৰজা আছিল ওকে ৰামপাল বেংগলৰ ৰজা আছিল এই ৰামপাল ৰজাজনৰ এজন জেনেৰেলৰ নামে আছিল কি জানানে মায়ান ওকে জেনেৰেল মানে তেখেতৰ সেনাধ্যক্ষৰ নাম আছিল মায়ান এই ৰামপাল নামৰ ৰজাজনে কোৱা হয় যে আমাৰ ৰাজ্যক কামৰূপক ইনভেড কৰিছিল তেখেতৰ জেনেৰেলজনৰ নাম আছিল মায়ান আৰু মায়ানে ইনভেড কৰিছিল মানে ধৰা ৰজাই হুকুম দিছিল ৰজাই আদেশ দিছিল মায়ানে ইনভেড কৰিছিল কেতিয়া মানে 1125 to 1130 মানৰ ভিতৰত ওকে 1125 to 1130 মানৰ ভিতৰত এই ইনভেশনটো হৈছিল আৰু বহুতে ইনফেক্ট কয় যদি মই তোমালোকক ক'বলৈ যাওঁ এই মায়ান শব্দটোৰ পৰাই মেবি মায়ং শব্দটোৱে জন্ম লৈছে বুলি কয় ওকে কিছু সংখ্যক স্কলাৰছে কয় সবেই নকয় বাৰু যি কি নহওক সো ৰামপালে যেতিয়া ইনভেড কৰিলে ৰামপালে তাৰপিছত টিংগ্যদেৱ নামৰ ওকে ৰামপালে টিংগ্যদেৱ নামৰ এজন মানুহক কামৰূপৰ ৰজা পাতি থৈ গ'ল টিংগ্যদেৱ ওকে মানে ধৰা ৰজা মানে কি ইন চাৰ্জ পাতি থৈ গ'ল ইন চাৰ্জ ওকে ৰজাটো তুমি যাকে তাকে পাতি দিব নোৱাৰা ইন চাৰ্জ এতিয়া ওকে যিহেতু কামৰূপক কোৱা হয় যে ডিফিট কৰিলে ওকে পৰাস্ত কৰিলে সো গোটেই ডিফিট কৰা যোনবিলাক অঞ্চল সেইবিলাক মানে চোৱাচিতা কৰিব লাগিব কোনে সেই চোৱাচিতা কৰাৰ কাৰণে টিংগ্যদেৱক পাতি থৈ গ'ল ইন চাৰ্জ পাছলৈ গৈ স্কলাৰসকলৰ মতে এই টিংগ্যদেৱকো পৰাস্ত কৰিলে বৈদ্যদেৱ নামৰ এজন মানুহে ওকে টিংগ্যদেৱক কোনে পৰাস্ত কৰিলে বৈদ্যদেৱ নামৰ মানুহ এজনে আৰু বৈদ্যদেৱে নিজকে কামৰূপৰ ৰজা পাতিছিল বুলি আমি জানো ওকে বৈদ্যদেৱ বাহিৰৰ মানুহ বৈদ্যদেৱে কাক পৰাস্ত কৰিলে টিংগ্যদেৱক পৰাস্ত কৰিছিল টিংগ্যদেৱক কোনে ইনচাৰ্জ পাতি থৈ গৈছিল ৰামপাল কোন আছিল কি বুলি কয় মায়ানে তেখেতক ইনচাৰ্জ পাতি থৈ গৈছে মায়ান কোন আছিল মায়ান আছিল ৰামপালৰ তোমাৰ জেনেৰেল বা সেনাধ্যক্ষ ৰামপাল কোন আছিল ৰামপাল আছিল বেংগলৰ ৰজা ওকে মানে ৰামপালৰ আদেশ মতেই ধৰা টিংগ্যদেৱক ইনচাৰ্জ পতা হৈছিল ঠিক আছে আৰু আমি এইখিনি কথা কেনেকৈ গম পাওঁ যে বৈদ্যদেৱে টিংগ্যদেৱক পিছলৈ গৈ পৰাস্ত কৰিলে কাৰণ এই বৈদ্যদেৱে এটা গ্ৰেণ্ড ইস্যু কৰি থৈ গৈছে কমলি গ্ৰেণ্ড
গ্ৰেণ্ডটোৰ নাম কি কমৌলি গ্ৰেণ্ড অ'কে কেই তাৰিখে ইছ্যু কৰিছে কি বুলি কয় কিমান চনত ইছ্যু কৰিছে 1130 CEত কমৌলি গ্ৰেণ্ড নামৰ গ্ৰেণ্ডটো ইছ্যু কৰিছে আৰু বৈদ্যদেৱে তাত স্পষ্টভাৱে লিখি থৈ গৈছে যে মই কামৰূপ ৰাজ্যখন মানে ধৰা মই পৰাস্ত কৰিছো বা কি বুলি কয় মই পৰাস্ত কৰিছো এতিয়া মোৰ অধীনলৈ আহিলে আৰু স্কলাৰসকলৰ মতে যে বৈদ্যদেৱে এই কামটো কৰাৰ পিছত ৰাজধানীখন কলে শিফ্ট কৰে বা ৰাজধানীখন কামৰূপৰ কোনখিনিত পাতে তেখেতে বেটনা মানে আকৌ এবাৰ কামৰূপৰ ৰাজধানী সলনি হয় অ'কে পাল বংশৰ শেষৰ সময়ত ধৰ্মপালৰ সময়ত কামৰূপৰ ৰাজধানী কি হৈ গৈছিল উত্তৰ গুৱাহাটী বা পুনৰবাৰ বৈদ্যদেৱে সলনি কৰে আকৌ শিফ্ট কৰে বেটনালে নিয়ে অ'কে বেটনাও কামৰূপতে আছে ঠিক আছে সো এইখিনি আমি জানিব লাগিব ৰিগাৰ্ডিং দা পাল বংশ অ'কে তাৰ ওপৰঞ্চি যদি মই তোমালোকক কওঁ আমাৰ যে কি বুলি কয় বাইহাটাৰ ওচৰত আছে মদন কামদেৱ মন্দিৰ স্কলাৰসকলৰ মতে there is a very good chance মানে খুব সম্ভৱ মদন কামদেৱ মন্দিৰ বিলাক পাল বংশই বনাইছিল ইনফেক্ট কামাখ্যা মন্দিৰটো যোনখন পৰ্বতত আছে নীলাচল পৰ্বত সেই নীলাচল পৰ্বতত তোমালোকে ঢেৰ স্থাপত্য কলা তোমালোকে দেখা পাবা ঢেৰ একদম শিল কাটি কাটি ধুনীয়া ভাস্কৰ্য দেখা পাবা যোনবিলাক মূৰ্তি বনোৱা হৈছে দেৱ দেৱীৰ বহুত মূৰ্তি তোমাৰ পাল বংশৰ সময়ত বনোৱা হৈছিল বুলি কয় অ'কে কেতিয়াবা যদি যোৱা তোমালোকে অকল কামাখ্যা মন্দিৰটোলৈ গৈ তোমালোকে ঘূৰি নাহিবা চাবাচোন যদি পাহাৰখন ভালকে তোমালোকে ফুৰা তোমালোকে ঢেৰ তেনেকুৱা ছবি পাবা যোনবিলাক ছবি শিলত কাটি কাটি বনোৱা হৈছে সো most of those images belong to the Pala period মই সবৰে কথা কোৱা নাই গোটেইবিলাক ইমেজেছ তেওঁলোকৰ সময়ৰ নহয় কিন্তু পাল ৰজাবিলাকে পেট্ৰনাইজ কৰা বা পাল ৰজাবিলাকৰ সময়ত তৈয়াৰ হৈ উঠা তাত ঢেৰ তোমালোকে ছবি পাবা সো পাল বংশৰ ৰজাবিলাকে এইবিলাক কাম কৰিছিল ছাপোৰ্ট কৰিছিল সো আৰ্ট এণ্ড কালচাৰ পাৰ্সপেক্টিভৰ ফালৰ পৰাও প্ৰেক্ষাপটৰ ফালৰ পৰাও পাল বংশৰ ৰজাবিলাক বহুত বিখ্যাত আছিল বহুত ফেমাছ আছিল আৰু অসমৰ এক তেওঁলোক অপৰিহাৰ্য অংগ মই আকৌ পুনৰবাৰ লগ পাম জয় অসম নমস্কাৰ